Hello guys, welcome back to my new vlogs. আশা কৰিছো যাতে সবৰে ভালে আৰু মই আছো এতিয়া বৰ্তমান আমাৰ পথাৰত আৰু এফালে টিপাল চিপাল পাৰি থোৱা হৈছে এটা যি মানে আমি মৰণা মাৰিম সেই গতিকেলৈ আপোনালোকক অকণমান দেখাবৰ কাৰণে আৰু এয়া হৈছে আমাৰ পাপা ধানবোৰ লৈ গৈ আছে আৰু মই ইয়াত ধানৰ মুঠিবোৰ চপাই দিছোঁ যাতে পাপাই নিব সুবিধা হয় সোনকালে আৰু এয়া হৈছে আমাৰ মা ধানৰ মুঠিবোৰ খুলি আছে So guys, এতিয়া মুঠি যদি খুলি ৰেডি হৈ গ'ল এতিয়া মানে মৰণা মাৰিম বাইকৰ পৰা মৰণা মাৰিম এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে So guys, এই আপোনালোকে দেখিব পাইছে ধানবোৰ এতিয়া এই বাইকৰ পৰাই মাৰিম তাৰমানে মৰণাটো Hello guys, এতিয়া আমি মৰণা জনা মাৰিছো পথাৰত আমি বাইকৰ পৰা আৰু এতিয়া ধানবোৰ এবাৰ লুটিয়ালৈ হৈছে লুটিয়াৰ পিছত আকৌ এবাৰ বাইকৰ পৰা ঘূৰোৱা হ'ব So guys, আপোনালোকে দেখিব পাইছে আগখনৰ চকাটোত বহুত খেৰ লাগি থয় 15 মিনিট পিছত লুটিয়াই মেলি এতিয়া শেষ হ'ল আকৌ বাইকেৰে দুপাকমান ঘূৰাব লাগিব পুৰা লাগি আছে আমাৰ চকাটো দেখিবলৈ পাইছে একদম পুৰা হৈ গৈছে ধুনীয়াকৈ চাওকচোন বহুতখিনি হৈলে বহুত জলদি হৈ যায় বাইকৰ পৰা জেৰ কাটা মাৰি দিয়ক জেৰ কাটা মাৰি দিব দেই হে মাৰ মোক জেৰ মাৰ আৰু হেই গাইজ বৰ্তমান এতিয়া মানে ধানবোৰ হৰি গ'ল বাইকে ঘূৰাই মেলি এতিয়া এইবিলাক চাওক না এই আপোনালোকে দেখিব পাইছে ধান ৰ'দটো বেছি কাঢ়া ভালকে ওলোৱা নাই হেই গাইজ এতিয়া মানে ধানখিনি চফা কৰি ল'লে ধানটো চফা হৈ যায় অকল খেৰটো গুচি যায় এইফালে তো ধানবিলাক ইয়াত ধুনীয়াকৈ চফাকৈ থাকি যায় Hey guys, এতিয়া চফা কৰি হ'ল এতিয়া মানে জমা কৰি মেলি অকল বস্তাত ভৰাব বাকী আছে ইয়া আপোনালোকে দেখিব পাইছে ধানটো এতিয়া চফা হ'ল এডাল দুডাল খেৰ আছে বাৰু মানে নিয়া সময়ত এবাৰ হ'লেও চালি কিনে ভৰাব লাগিব আৰু এতিয়া গাইছ আমাৰ মা আহি পালে মানে মায়ে আমাৰ ওচৰৰ ঘৰত ধান কাটি আছিলে আৰকেমণি হেঁতৰ ঘৰত মানে হেঁতৰ ঘৰত আজি ধান কটা শেষ সেইবাবে হেঁতত গৈ কাটি দিছিলে এতিয়া মায়ে আহি মেলি পুৰা কাম লাগি আছে আৰু বেছিখিনি কাম নাই এতিয়া জমা কৰি অকল বস্তাত ভৰাব বাকী আছে যেতিয়া মামীও আহি পালেহি আমাৰ মাৰ লগতে ধান কাটিব গৈছিলে এতিয়া পালটো সিহঁতৰ দুজনী এতিয়া সিহঁতে দুজনীয়ে কৰিব লাগি যাও পটান ধান নাই অকল সেই গুটি ধানে আছে খালি হৈ গ'ল অকণমান টান So guys, এতিয়া দুপৰীয়া খানাটো খাই লওঁ আজি আছে দুপৰীয়া খানাটোত এফালে আছে ব্ৰইলাৰ মাংস এফালে আছে কচু আলু আৰু ডাল এফালে আমাৰ মায়ে ভৰাই আছে এফালে আমাৰ মামী ভৰাই আছে কম্পিটিশ্যন আৰু মই এটোত ভৰাম Hey guys, এতিয়া মানে ধান মৰণা মাৰি মানে এতিয়া বস্তাত পেকিং কৰা হৈ গ'ল এতিয়া মানে বাইকতে লৈ যাম মানে ধানখিনি
এইফালে আমাৰ মৰণা মৰা খেৰবোৰ গৰুক খাব নি আছে নানীহেঁতে। এতিয়া মানে অকল টিপাল চিপাল সামৰি মানে ধান চান ভৰা হৈ গ'ল। এতিয়া মানে ঘৰত যাব বাকী আছে। চ' গাইছ আমাৰ মাহঁতে বহি আছে। চ' গাইছ আজি মৰণা মৰা ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এই আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু